প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক মাষ্টাৰ ডিগ্ৰীৰ পিছত আপোনালোকে কি কৰিলে ভাল হ'ব তাৰ বিষয়ে কিছুমান কথা ক'বলৈ চেষ্টা কৰিম। মাষ্টাৰ ডিগ্ৰী হয়তো যিকোনো বিষয়ত হ'ব পাৰে। হয়তো আপুনি মাষ্টাৰ ডিগ্ৰী আৰ্টছৰ যিকোনো বিষয়ত কৰিব পাৰে, ছায়েন্সৰ কৰিব পাৰে, কমাৰ্চৰ কৰিব পাৰে বা যিকোনো ইণ্টাৰডিচিপ্লিনাৰী বা মাল্টিডিচিপ্লিনাৰী ছাবজেক্টত আপুনি মাষ্টাৰ ডিগ্ৰী কৰিব পাৰে। গতিকে মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত আপুনি কি কৰিলে ভাল হ'ব তাৰ বিষয়ে মই কিছুমান কথা ক'ম। মাষ্টাৰ ডিগ্ৰী যেতিয়া আপুনি মাষ্টাৰ ডিগ্ৰী কৰিম বুলি ভাবিছিলে তেতিয়া চাগে আপুনি নিশ্চয়কৈ কিবা নহয় কিবা এটা গ'ল নহ'লে কিবা এটা প্লেনিং বা এম্বিশ্যন লৈহে সেই ডিগ্ৰীটো কৰিছে বুলি মই ধৰিছোঁ। যদি আপুনি সেই গ'ল বা সেই এম্বিশ্যন বা যি আপুনি প্লেনিং কৰিছিলে তাৰ মতে যদি আপুনি কাম কৰি আছে তেতিয়াহ'লে চিন্তা কৰিবলৈ নাই। কিন্তু কেতিয়াবা কি হয়, আমি যিটো প্লেন কৰিছিলোঁ সেই প্লেন কৰা মতে কাম নহয় আৰু তাৰপিছত আমি প্ৰায় হতাশাত ভুগোঁ। গতিকে তেনে পৰিস্থিতি হ'লে আপুনি কিদৰে আপোনাৰ মনোবল শক্তিশালী কৰি আগবাঢ়িব তাৰ বিষয়ে মই কিছুমান কথা ক'ব বিচাৰিম। আপুনি যিয়ে মাষ্টাৰ ডিগ্ৰী নকৰক কিয়, আপুনি প্ৰথমে এইটো কথাটো চাব। মাষ্টাৰ ডিগ্ৰী কৰি থকা সময়ত চালেতো বেছিয়ে ভাল কথা, কিন্তু মই ধৰি লৈছোঁ যে আপুনি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাৰ পিছত এতিয়া ঘৰত বহি আছে, সেইটো সময়ত আপুনি এতিয়া চিন্তা কৰিছে যে মই এতিয়া কি কৰোঁ। গতিকে প্ৰথমে আপুনি এইটো চাব যে আপুনি যি বিষয়ত মাষ্টাৰ ডিগ্ৰীটো কৰিলে এতিয়া সেই বিষয়ত মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত ডাইৰেক্ট কিবা কেৰিয়াৰ অপৰচুনিটি আছে নেকি। পাব্লিক হওক, প্ৰাইভেট হওক, ছেমি গভৰ্ণমেণ্ট, ছেমি প্ৰাইভেট বা আপুনি নিজাববীয়াকৈ ইণ্ডিপেণ্ডেণ্ট কিবা কাম কৰিব বিচাৰিছে, যিয়ে নহওক কিয় সেই কেৰিয়াৰ অপৰচুনিটি আপুনি বিচাৰিবলৈ চেষ্টা কৰক বা আপুনি ৰিচাৰ্চ কৰক যে কি ৰাস্তা ফালে মই যাব পাৰিম বা মোৰ ৰাস্তা আছে। সেইটো আপুনি প্ৰেক্টিকেল লেভেলত সেইটো চাওক। মই মাষ্টাৰ ডিগ্ৰী ইংলিছ কৰিলোঁ, মই এতিয়া কি লাইনলৈ যাব পাৰিম। ডাইৰেক্ট এনেকুৱা নহয় যে মই আৰু 2 বছৰ পঢ়িব লাগিব, আৰু কিবা এটা কোৰ্চ কৰিব লাগিব, তেনেকুৱা নহয়। মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছতে মই এলিজিবল, মই এই কামটো কৰিব পাৰিম। আপুনি সেই বস্তুটো বিচাৰক। সেইটো বিচাৰি যেতিয়া আপুনি পাব যে মই এই 10টা অপশ্যন মই পালোঁ, মই মাষ্টাৰ ডিগ্ৰী ইন মেথছ কৰিলোঁ বা মই আৰ্টছৰ কিবা এটা কৰিলোঁ, কমাৰ্চৰ কিবা এটা কৰিলোঁ, ইণ্টাৰডিচিপ্লিনাৰী মাল্টিডিচিপ্লিনাৰী মই যিকোনো কৰিলোঁ, তাৰপিছত মোৰ এইকেইটা অপশ্যন আছে, আপুনি সেই অপশ্যনটো এক্সপ্ল'ৰ কৰক। ঠিক আছে, আপুনি সেইটো কৰিলে, সেইটো কৰাৰ পিছত আপুনি এতিয়া এইটো চাওক যে মই মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত কি কাম কৰিব পাৰোঁ, যিটো কামে মোক হয়তো আৰ্নিং দিব। আৰ্নিং দিয়া কামহে আপুনি কৰিব, আৰু যদি আৰ্নিং দিয়ে তেতিয়াহে কিন্তু আপোনাৰ লাভো হ'ব। কাৰণ যদি আপুনি ডিগ্ৰীটো লৈ বহি থাকে আৰু যদি আপুনি এনেই ইণ্টাৰ্ণশ্বিপত কাম কৰে তেতিয়াও কিন্তু হয়তো আপোনাৰ ফাইনেন্সিয়েল ফুলফিলমেণ্ট নহ'ব। সেইকাৰণে আপুনি কিন্তু এই দুটা বস্তু চালি জাৰি চাই, য'ত আপুনি মাহেকে যদি আপুনি 5,000ও আৰ্নিং কৰে তেতিয়াহ'লে আপুনি সেই স্থানলৈ যোৱাটো দৰকাৰ। আপুনি কি ডিগ্ৰী লৈ আহিছে, কিমান পঢ়িছে, সেইটো কাৰো বিচাৰ্যৰ বিষয় নহয়, কোনেও সেইটো কেয়াৰ নকৰে। No one cares about your degree। আপুনি সেইটো ভাবি লওক, কোনো দৰকাৰে নাই, কাৰো দৰকাৰ নাই। সেইকাৰণে আপুনি সেইটো নেভাবিবই যে মই ইমানটো পঢ়াৰ কাৰণে এইটো নকৰোঁ, সেইটো নকৰোঁ। মুঠতে সেইটো আপুনি বাদেই দিব। আপুনি সেই কামটো নম্বৰ 1 কৰিব। আৰু আছে, আৰু কিবা কিবি কম, সেই নম্বৰ 1 কামটো আপুনি কৰক। আৰু কৰাৰ পিছত ঘৰত এনেই বহি নাথাকিবই, আৰু লগালগ আপুনি সোমাই যাওক সেই কামত। আপোনাৰ লাগিলে ঘৰত আপোনাক পইচা দিয়ে আছে বা আপুনি ইমান চিন্তা কৰিবলৈ চিন্তা কৰাৰ আপোনাৰ অৱকাশ নাই, ইমান টেনশ্যন নাই, তথাপিও কিন্তু আপুনি যাওক। তথাপিও আপুনি সেই মাহেকে 1,000, 2,000, 3,000, 4,000, 5,000 যিমান পইচা আপুনি পাইছে সেইটো আপোনাৰ পইচা হ'ব। আপুনি কিন্তু ৰিয়েল লাইফক ফেচ কৰক।
আমি ইমান দিনে মাষ্টাৰ ডিগ্ৰী কৰি থকালৈকে বহুতে হয়তো ঘৰৰ পইচাৰে চলিলে, পেৰেণ্টছৰ পইচাৰে চলিলে। গতিকে এতিয়া আপুনি আৰ্ণ কৰক, আপুনি চাওক যে আৰ্ণ কৰিবলৈ কিমান কষ্ট। গতিকে আৰু ঘৰত বহি ডিপেণ্ডেণ্ট হৈ নাথাকিব আৰু আপুনি এইটো আৰ্ণ কৰক। আৰু লাগিলে যিমানে ঘৰত লেভিছ লাইফষ্টাইল হওক, আপুনি যদি নিজাববীয়াকৈ আৰ্ণ নকৰে তেতিয়াহ'লে আপুনি ষ্ট্ৰাগলটো কি বস্তু বুজি নাপাব আৰু লাইফটো বহুত ডিফিকাল্ট হয়, ইমান সহজ নহয়। গতিকে আপুনি শিকিব লাগিব লাইফটো কি হয়, এতিয়া ফেচ কৰক। ইমান দিনে 22-23 বছৰে আপুনি লাইফটো কি বস্তু গম পোৱাই নাছিলে। আপুনি ধুনীয়াকৈ এটা সুন্দৰ পৃথিৱীত বসবাস কৰি আছিলে। এতিয়াৰ যিটো পৃথিৱী হ'ব সেইটো ৰিয়েল হ'ব। গতিকে সেইটোক আপুনি কনফ্ৰণ্ট কৰক, সেই কামটো আপুনি কৰক, ঠিক আছে। তাৰপিছত আপুনি যদি বোলে নহয় মই ৰিচাৰ্চ এৰিয়া ফালে যাব পাৰিম নেকি, বোলে আপোনাৰ ৰিচাৰ্চ কৰাৰ মন আছে আৰু ৰিচাৰ্চ কৰাৰ আপোনাৰ সুবিধা আছে, তেতিয়া আপুনি যিটো বিষয়ত কৰিছিলে মাষ্টাৰ ডিগ্ৰী, সেই বিষয়তে যদি PhD কৰিব পৰা যায় বা ৰিচাৰ্চ কৰিব পৰা যায় আৰু আপোনাৰো মন আছে আৰু তাৰ কাৰণে সুবিধা আছে, আপুনি সেইটো এক্সপ্ল'ৰ কৰক। বোলে আপুনি নেট JRF ক্লিয়াৰ কৰিলে বা আপুনি নিজাববীয়াকৈ কাম কৰিয়েই সেই PhD কাম কৰিব পাৰিব, আপোনাৰ নিজৰো মন আছে নতুন ৰিচাৰ্চ কণ্ট্ৰিবিউশ্যন কৰিব পাৰিব আৰু এতিয়া আৰ্নিং নহ'লেও চলি যাব, জব নহ'লেও চলি যাব। আৰু PhD হোৱা পিছতো যে মোৰ PhD হোৱা মানে জব হোৱা সেইটো কথা আপুনি চিন্তা কৰা নাই, তেতিয়াহ'লে আপুনি ইউ কেন গ' ফৰ দ্য PhD, তেতিয়াহে কিন্তু আপুনি যাব লাগে। নহ'লে কিন্তু এইটো অপশ্যন আপুনি এতিয়া এক্সপ্ল'ৰ নকৰাই ভাল, ঠিক আছে। তাৰপিছত নেক্সটটো হৈছে বোলে নহয় মই PhDও নহ'ল, মাষ্টাৰ ডিগ্ৰীৰ পিছত যিবোৰ মোৰ কেৰিয়াৰ থাকিব লাগে মোৰ ডিগ্ৰীত সেইটো নাপালোঁ, তেতিয়াহ'লে আপুনি এটা কাম কৰিব পাৰে, গভমেণ্ট জব। কিন্তু আপোনালোকে জানেই গভমেণ্ট জব বহুত কম থাকে আৰু যিসকল আমাৰ কেণ্ডিডেট এছপাইৰেণ্টছ তেওঁলোক বহুত বেছি। আৰু আপুনি অলৰেডি 23 বছৰ হৈ গ'ল, আপুনি অলৰেডি বহু ক্ষেত্ৰত লেট। আপোনাতকৈ বহু আগতেই বহু ব্যক্তিয়ে সেই কামৰ কাৰণে আগবাঢ়ি আছে, তেওঁলোকে চেষ্টা চলাই আছে। আৰু গভমেণ্ট জবটো মানে সাধাৰণতে মানে বহুত বেছি কম্পিটিটিভ হয় আৰু মানে 2 লাখ 3 লাখ মানুহ থাকে, 20,000 পদো নাথাকে, ক'ৰবাততো 10টা 11টা পদ থাকে। গতিকে এইটো এক্সট্ৰিমলি ডিফিকাল্ট হ'ব। তথাপিও কিছুমান কম্পিটিটিভ পৰীক্ষা থাকে, আপোনালোকে জানে চেণ্ট্ৰেল ষ্টেট গভৰ্ণমেণ্টৰ। যদি আপুনি ইচ্ছা কৰিছে তেতিয়াহ'লে 2 বছৰ 3 বছৰটো বেছি হ'ব। আৰু যদি টাইম ৱেষ্ট কৰে আপোনাৰ বয়সো যাব, এনাৰ্জিও যাব। গতিকে আপুনি সেইটো নিজে চিন্তা কৰি ল'ব যে মই কোনটো কৰিলে ভাল হ'ব। যদি ইচ্ছা কৰিছে এনে ওপৰি নহয় আৰু 100% ফুল ডেডিকেশ্যন হৈ আপুনি গভৰ্ণমেণ্ট জবৰ কাৰণে ট্ৰাই কৰক। পালে পাব, নাপালে নাই, কিন্তু 100% আপুনি দিয়ক। তাৰপিছত যেতিয়া নাপায় কিন্তু তাত কিন্তু লাগি নাথাকিব। তাত যদি লাগি থাকে তেতিয়াহ'লে আপোনাৰ জীৱন দিগদাৰ হৈ যাব, সেইটো আপুনি কিন্তু চিন্তা কৰক। তাৰ বাহিৰে আপুনি এতিয়া এটা কাম কৰিব পাৰে যে নহয় মই আৰু এক্সট্ৰা কোৰ্চ, এক্সট্ৰা ডিপ্ল'মা কৰিম নেকি, কৰিব পৰা যায় কাৰণ মোৰ সময় আছে, শক্তি আছে, পইচা আছে। তেতিয়াহ'লে আপুনি সেই অপশ্যনটো এক্সপ্ল'ৰ কৰিব পাৰে, কিন্তু মনত এইটো কথাটো বান্ধি ল'ব, মনত এইটো কথাটো ৰাখি ল'ব যে আপুনি যিয়ে ডিগ্ৰী নকৰক, যিয়ে ডিপ্ল'মা নকৰক, চাৰ্টিফিকেট কোৰ্চ নকৰক, যিয়ে নকৰক কিয়, আপোনাৰ কিন্তু জব যে হ'বই, লাগিলে সেয়া গভৰ্ণমেণ্ট হওক, লাগিলে সেয়া প্ৰাইভেট হওক, যিয়ে নহওক কিয় সেইটো কিন্তু খাটাং নহয়, কোনেও গেৰেণ্টি দিব নোৱাৰে। গতিকে খুব চাই চিতি প্লেনিং কৰি প্ৰেক্টিকেলিটো চাইহে আপুনি সেই কামটো কৰিব, বুজি পালে? বোলে মই বহুত দেৰি পিছত মই ৰিয়েলাইজ কৰিলোঁ যে মই এইটো লাইন যাব বিচাৰিছোঁ, সেইকাৰণে মই এইটো প্ৰফেশ্যনেল কোৰ্চ কৰিব বিচাৰিছোঁ। আপুনি মানে সেইটো খুব ভাবি চিন্তি কৰিব, কাৰণ টাইম আপোনাৰ কম আছে। আৰু যদি আপুনি এবাৰ ডিচিশ্যন লৈ ল'লে তেতিয়াহ'লে তাতো আপুনি 100% দিব লাগিব। আৰু তাৰ পিছতো যে আপুনি নাপায়, আপুনি সেইটো কথা হতাশ নহয়, কিন্তু আপুনি পুনৰ বেলেগ
কামত লাগি যাব লাগিব য'ৰ পৰা আপোনাক আৰ্নিংটো দিয়ে আপুনি মানে তেনেকুৱা এটা স্কিল লৈ ল'ব আৰু এটা কথা যে মই এইটো কৈছিলোঁই আৰম্ভণিত যে 100 টকাৰ যদি আপুনি 100 টকাও যদি আপুনি আৰ্ন কৰিব পাৰিছে সেইটো ডাঙৰ কথা আপুনি যদি ৰাস্তাত গৈ কাম কৰিব লগা হৈছে আপুনি ভেজিটেবল চেল কৰিব লগা হৈছে হোটেলত কাম কৰিব লগা হৈছে যিয়ে নহওক কিয় মানে যিটো কাম মানুহে নপঢ়িলেও পাৰে আপুনি যদি সেই কাম কৰিব লগা হৈছে আপুনি কৰক আৰ্ন কৰক শিকক জানক কিমান কষ্ট হয় লাইফটো ডিগ্ৰী মানে আমাৰ সমাজত এইটো শিকোৱা হয় যে ডিগ্ৰীটো বহুত এটা ডাঙৰ বস্তু কিন্তু ডিগ্ৰীয়ে ৰেসপেক্ট নিদিয়ে আপোনাক স্কিলে দিব পৰিস্থিতিৰ পৰা আপুনি বহুত বস্তু শিকিব গতিকে আপুনি সব এক্সপেৰিয়েন্সৰ পৰা শিকিবলৈ চাব আৰু আমাৰ এটা ডাঙৰ প্ৰবলেম আমাৰ সোসাইটিত ল'ৰা ছোৱালী PhD কৰি লয় তাৰ পিছতো ক'ব নোৱাৰে যে মই এটা কি কৰিম ইমানেই মানে সেই ট্ৰেপত সোমাই থাকে আৰু এটা কথা আমাৰ গাৰ্জেনসকলে পাৰ্ট টাইম জব কৰিব নিদিয়ে ফ্ৰিল্যান্সাৰ কৰিব নিদিয়ে পঢ়া মানে অকল পঢ়িয়ে থাক সেইটো কৰিব নালাগে আমি পঢ়াৰ লগত পাৰ্ট টাইম জব কৰি বা যিকোনো প্ৰকাৰে আৰ্ন কৰাৰ কৌশল কিন্তু আমি শিকিব লাগে সেইটো কিন্তু শিকিবই লাগে যেটো আমি নিহিকো আৰু নিহিকাৰ কাৰণে যেতিয়া আমি ফটককে মাস্টাৰ ডিগ্ৰী বা যিকোনো কাম কৰাৰ পিছত মানে ডিগ্ৰী লোৱাৰ পিছত আমাক মেলি দিয়া হয় পৃথিৱীত তেতিয়া আমি বলিয়া হৈ যাওঁ যে মই কি কৰোঁ কোনোবাইতো আগতীয়াকৈ প্ৰস্তুত কৰি থোৱাৰ কাৰণে ফটককে জব পাই যায় ফটককে ক'বাত নিজকে এমপ্লয়েড কৰি লয় নিজক বিজি কৰে বহুতে আকৌ ডিপ্ৰেছনত গুচি যায় তেনেকুৱা যাতে নহয় তাৰ পিছত আপুনি এইটো কথা মনত থৈ ল'ব যে মই 5 বাৰ 6 বাৰ 10 বাৰ একেটা পৰীক্ষাকে দি নাথাকো আপুনি যদি ইচ্ছা কৰিছে দি থাকক কিন্তু আপুনি ফাৰ্ষ্টত প্ৰথমে আৰ্নিং সোৰ্স এটা গুটাই লওক তাৰ পিছত আপুনি সেই কাম যদি কৰিব বিচাৰিছে তেতিয়া কৰক নহলে কিন্তু লাইফ টাইম ষ্টুডেন্ট হৈ নাথাকিব কিছুমান এনে ব্যক্তিও থাকে ডিগ্ৰীৰ পিছত ডিগ্ৰীৰ পিছত ডিগ্ৰী সেই ডিগ্ৰী ট্ৰেপত থাকি যায় কিছুমান প্ৰিপাৰেচনে কৰি থাকে 30 বছৰ হৈ যায় 32 বছৰ হৈ যায় 40 বছৰ হৈ যায় অকল গভৰ্ণমেণ্ট জবতে প্ৰিপাৰেচন কৰি থাকে নিজৰ 1 টকা ইনকাম নাই তাতকৈ দুখৰ কথা নাই আৰু গোটেই জীৱনটোৱে তেওঁ গভৰ্ণমেণ্ট জবৰ কাৰণে দি দিলে এটো বহুত এটা বেয়া কথা আৰু আপুনি জব আৰু গভৰ্ণমেণ্ট হ'ব পাৰে প্ৰাইভেট হ'ব পাৰে যিকোনো জব আপোনাৰ যেটো যোগ্যতাৰে আপুনি পাব বা আপুনি স্কিল ডেভেলপ কৰি যেটো পাইছে আপুনি হেতু কৰক আৰু যদি আপুনি নিজাববীয়াকৈ কিবা এটা ভেঞ্চাৰ আগবঢ়াব বিচাৰিছে আপুনি চিন্তা নকৰিব মানুহে কি ক'ব পাৰে কি ভাবিব পাৰে লগৰে কি ক'ব কি ভাবিব হেতু আপোনাৰ বিশ্বাসৰ বিষয় নহয় আপুনি য'ত যি কাম এনজয় কৰি ভাল পায় আপুনি সেই কামটো কৰক আৰু য'ৰ পৰা আৰ্ন হয় আপুনি হেতু কৰক আপুনি যিকোনো বিষয়ত বোলে মাস্টাৰ ডিগ্ৰী কৰিলে লেটস সে আপুনি মই ধৰি লৈছো আপুনি MSc কৰিলে জুলজি তাৰ পিছত আপুনি পিছত ৰিয়েলাইজ কৰিলে যে নহয় মই ফটোগ্ৰাফি কৰি ভাল পাইছো তেতিয়াহ'লে আপুনি যিকোনো তেনেকুৱা মানে প্ৰফেশনাল ফটোগ্ৰাফি কৰক তাৰ পিছত বোলে আপুনি দেখিলে যে নহয় মই কুকিং কৰি ভাল পাওঁ আপুনি কুকিং কৰক আপুনি পঢ়াটোৱে কৰিব লাগিব গভৰ্ণমেণ্ট জবে কৰিব লাগিব যিকোনো জবে কৰিব লাগিব হেবু একো নেভাবিব হেতু কোনো তেনেকুৱা প্ৰেছাৰত নাথাকি আপুনি নতুন ভেঞ্চাৰ নিজে চেষ্টা কৰক আৰু সেই টেলেণ্টটো উলাই লৈ আনক আৰু লৈ আনি আপুনি তাৰ পৰা কাম কৰক এটা কি হয় আমাৰ ক্লাছ 1 পৰা মাস্টাৰ ডিগ্ৰী PhD তেনেকুৱা মানে কৰিয়ে থাকে ইমানে হেতু ট্ৰেপত সোমাই থাকে নিজৰ যেটো টেলেণ্ট আছিলে আসল টেলেণ্ট হেতুকে এক্সপ্লোৰ কৰিবলৈ হয়তো মানুহে সময় নাপায় বা ক'বই নোৱাৰে যে মোৰ এটো টেলেণ্ট আছিল হেকাৰণে যেতিয়া সেই টেলেণ্টটো উলাই পিছত ভয় নাখাব হেতু আপুনি তাক ডাঙৰ কৰক গ্ৰো কৰক হেতু মানে ইনকালকেট কৰি পুনৰ মানে তাতে আপুনি হেতু দিশত যাবলৈ চেষ্টা কৰক হেতু কোনে কি ক'ব হেতু আপোনাৰ বিচাৰৰ বিষয় নহয় আৰু আসল পৃথিৱীটো বহুত ক্ৰুৱেল হয় আপোনালোকে জানে গতিকে ক্ৰুৱেল পৃথিৱীত আপোনালোকে যেতিয়া ভৰি দিব মাস্টাৰ ডিগ্ৰী পিছত তেতিয়াতো অলপটো কষ্ট পাবই তাৰ পৰা শিকি মেলি জীৱনত আগবাঢ়ক গতিকে মই ইয়াত যিবোৰ কথা ক'লো আপোনালোকক মই ইয়াত এইটো কথা ক'বলৈ চেষ্টা কৰিলো যে মাস্টাৰ ডিগ্ৰী কৰাৰ পিছত আপোনালোকে যিয়ে কাম কৰিব বিচাৰিছে হেতু কিন্তু বহুত ভাবি চিন্তি কৰক মইতো কৈয়ে দিয়া নাই যে আপোনালোকে এইটোৱে কৰক বা এইটো নকৰক মই প্ৰতিটো
অপশ্যনে আপোনালোকৰ আগত ৰাখিলোঁ আৰু সেই অপশ্যন মতে আপুনি নিজে ডিচিশ্যন লওক ডিচিশ্যন লওঁতে দেৰি নকৰিব আৰু ডিচিশ্যন নোলোৱাটো এটা ডিচিশ্যন সেইটো কিন্তু আপোনালোকে মানে এইটো কথাটো ৰিয়েলাইজ কৰিব আৰু এটা কথা আপুনি এবাৰ ডিচিশ্যন লোৱাৰ পিছত কিন্তু সেই ডিচিশ্যনটো সলাই নাথাকিব বাৰে বাৰে আৰু ডিচিশ্যনটো এবাৰ লোৱাৰ পিছত তাকে ৰাইট কৰিবলৈ চেষ্টা কৰিব কাৰণ ৰাইট ডিচিশ্যন বুলিবলৈ পৃথিৱীত একো নাই আপোনালোকে জানে যে আপুনি যিটো ডিচিশ্যন ল'লে সেই ডিচিশ্যনটো মানে দিনে নিশাই কাম কৰি কষ্ট কৰি আপুনি তাকে ৰাইট কৰিবলৈ চেষ্টা কৰাটো সেইটোৱে মেইন কথা আৰু যেতিয়া ৰাইট কৰি ল'ব সেইটোৱে ৰাইট ডিচিশ্যন ঠিক আছে গতিকে এইবোৰ মূল কথা এইবোৰ কথা যদি আপোনালোকে ভাবি চিন্তি যদি এটা ডিচিশ্যন লয় লগালগ তেতিয়াহ'লে বহুত আপোনালোকক কামত দিব কাৰণ বয়স সময় মানুহৰ কাৰণে ৰৈ নাথাকে আৰু সেইমতে যদি আপোনালোকে কথাটো ৰিয়েলাইজ কৰি কামটো কৰে তেতিয়াহ'লে কিন্তু খুবেই ভাল হ'ব ধন্যবাদ